হেল্ল' গাইজ, কেনেকুৱা আছে আপোনালোকে? আশা কৰো ভালে আছে আৰু ময়ো ভালে আছো। তো মই আজি উপস্থিত আছো তিতাগড়ি আঞ্চলিক বিশ্ব উৎসৱত আৰু আহি কেনে চালো এইবিলাক কি আপোনালোকে নিশ্চয় চাব পাৰিছে। এইবিলাক বস্তু আগত আমি দেখিছিলো ফৰেনৰ মানুহবিলাকে এনেকে ফেশ্বন শ্ব' কৰিছিলে বিশ্ব সুন্দৰীৰ কাৰণে। তো গতিকে আমাৰ কালচাৰতো এনেকুৱা আহি গ'ল বিশ্ব সুন্দৰী মানে ক'ব গ'লে ফেশ্বন শ্ব', মানে কাক কিমান ধুনীয়া চাবলৈ দেখিব লাগে সেইটো আহি গ'ল। তো বহুত ভাল লাগিল মোক আহি তিতাগড়ি বিশ্বত, আৰু আহি কেনে চালো যে ইয়াত ফেশ্বন শ্ব' হৈ আছে আৰু ভাল এটা দৃশ্য চাবলৈ পাইছো। কেনেকুৱা ধৰণৰ ফেশ্বন দেখাব লাগে, কেনেকুৱা ষ্টাইলিছ আমাৰ সাজ পোছাক, চুলিৰ ষ্টাইল, ভৰিৰ ষ্টাইল কেনেকুৱা থাকিব লাগে, গোটেইখিনি দৃশ্য ইয়াত চাবলৈ পাব আপোনালোকে। দেখিবলৈ পাই আছে। আৰু ইয়াৰ পিছতো আমাৰ কালচাৰেল নৃত্য, যিটো আমাৰ জাতিগত এটা নাচ, সেই নাচটো আমাৰ ইয়াতে আছে। তো সেই নাচবিলাকো আপোনালোকক দেখাই দিম। তো আজি ইয়াত আহি মোক বহুত ভাল লাগিছে। গতিকে বহুত এটা ভাল ফিলিং লাগি আছে মোক যে আজি চাব পাৰিছো। ইয়াত চাওক, আমাৰ জাতিগত নাচ মানে কালচাৰেল ডেন্স ক'ব গ'লে এয়া আমাৰ ৰাজবংশীৰ সাজ পাছ আৰু পোচাক, আৰু লগতে আমাৰ নৃত্য। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি